Welcome to my Pallavi Parasri blog. আপোনালোকৰ কি খবৰ? মোৰ কিন্তু ভালেই দেই। আপোনালোকে ইমান মৰম দিছে ভিডিঅ'বোৰত সেইকাৰণে সকলোকে ধন্যবাদ জনাইছো। আজি মই বনাব লৈছো কঁঠালৰ কোফতা। তাৰ কাৰণে মই বইল কৰি লৈছো কঁঠাল আৰু আলু। তাৰ কাৰণে মই লৈছো বনাবলৈ পিঁয়াজ, নহৰু, আদা পেষ্ট, বিলাহী পেষ্ট আৰু এইখিনি মছলা জিৰা, ধনিয়া, জিৰা, জলকীয়া গুড়ি আৰু হালধি গুড়ি। এতিয়া মই এই কঁঠাল আৰু আলুখিনি যে বইল কৰি লৈছো তে মেছ কৰি ল'ম। আপোনালোকক দেখাই আছো। এতিয়া মই কঁঠালখিনি আলুখিনি মেছ কৰি লৈছো। ইয়াত মই কি দিম চাব দেই। এতিয়া মই দিম ধনিয়া, কেঁচা ধনিয়া পাত, অকণমান দিম হালধি গুড়ি, অকণমান জলকীয়া, এই জলকীয়া গুড়ি অকণমান, তাৰপিছত দিম নিমখ অকণমান। এতিয়া অকণমান দি দিম ইয়াতে নহৰু আদা পেষ্ট। নহৰু আদা পেষ্ট অকণমান দি দিম। তাৰপিছতে দিম ইয়াতে অকণমান বেচন। বেচনখিনি যাতে কঁঠালখিনি যাতে ফাট মেলি নাযায় আৰু সেইটো কাৰণে বেচনটো দিছোঁ। বহুতে কৰ্ণফ্লাৱাৰ দিয়ে, যাৰ যি ইচ্ছা। মই বেচন ঘৰত আছে সেইকাৰণে মই বেচনকে দিছোঁ। এতিয়া মই ভালকৈ সানিম এইখিনি এতিয়া দেই। ফ্ৰেণ্ডছ দেখিছেনে এয়া? মই এতিয়া লাডু বনাইছোঁ। অকণমান হাতত তেল লগাই ল'ব পাৰে, নলগালেও হয়। এয়া মই বল বনালোঁ, বল ছোটা ছোটা বল বনাই কিনি ইয়াত থৈছোঁ। এতিয়া মই ফ্ৰাই কৰিম। এয়া মই ফ্ৰাই কৰিছোঁ, দেখিছেনে? কেনেকুৱা লাগিছে বাৰু? চীজ বলৰ নিচিনা লাগিছেনে? য়ামি হয়। আপোনালোকে এবাৰ বনাই খাব দেই। সকলোৱে খাইছেই, হ'লেও আৰু মই আকৌ কৈছোঁ বনাই খাবলৈ এনেকে। গৰম মছলা দিলোঁ। ইয়াত মই এতিয়া শুকান জলকীয়া আৰু তেজপাতো দি দিম। জলকীয়াকেইটা কলা কৰি লওঁ, তেতিয়া বেছি টেষ্ট হয় চব্জিটো। হৈ গ'ল, দেখিছেনে? কালাৰটো চেঞ্জ হৈ গ'ল। এতিয়া মই এটা দিম পিঁয়াজখিনি, পিচি লোৱা পিঁয়াজখিনি। এয়া দেখিছেনে? পিঁয়াজখিনি দিলোঁ ইয়াতে তেলত। এতিয়া অকণমান কালাৰটো চেঞ্জ হোৱালৈকে ফ্ৰাই কৰিম। তাৰপিছত দিম মই ইয়াত এয়া পিঁয়াজখিনি হৈ গ'ল ভাজা। এতিয়া মই ইয়াত দি দিম নহৰু আদা পেষ্ট। যিহেতু মই হেৰিয়াটো দিছোঁ, বলত বনাওঁটো দিছোঁ কোফতা, তেখেতক অকণমান কমকৈ দিম ইয়াত। এয়া পিঁয়াজ আৰু নহৰু হৈ গ'ল। এতিয়া মই পিচি থোৱা বিলাহীখিনি দি দিম ইয়াতে। নিপিহাকৈও দিব পাৰে, মিহি মিহিকৈ কুটি, তেনেকৈও হয়। খালি অকণমান পিঁয়াজটো তেনেকৈ মিহি মিহিকৈ কুটি বনালেও হয়, কাটি কিনি। এতিয়া অকণমান সময় লাগে আৰু পিঁয়াজটো গলিব লাগিবতো, তেতিয়াহে ভাল লাগিব খাই, হয় নাই? সেইকাৰণে মই সোনকালে হ'বৰ কাৰণে পিচি দিছোঁ মিক্সিত। ইয়াত মোৰ বিলাহীও হৈ গ'ল ভাজি। এতিয়া মই ইয়াত মছলাখিনি, গোটেই মছলাখিনি দেখাইছিলোঁ যে, পানী দি কিনে এনেকৈ পেষ্ট বনাই ল'লোঁ মই। মছলাখিনি অকণমান সিজিব দিম। এয়া দেখিছেনে? মোৰ মছলাৰ পৰা তেলখিনি এতিয়া ওলাই গৈছে আৰু তেল এৰিছে মছলাই। ইয়াতে মই দি দিম পানী অলপ। মই যিখিনি পানী যে কঁঠাল বইল কৰিছিলোঁ সেইখিনি পানীয়ে থৈ দিছিলোঁ, সেইখিনি পানীয়ে দিম ইয়াত, যিমানটো মোৰ প্ৰয়োজন হয় সিমানটো। এতিয়া মই উতল আহিব দিম আৰু দেখি খাবলৈ মন গৈছেনে বাৰু?
আপোনালোকে বাৰু মোৰ দেখিছেনে মোৰ গোটেইখিনি বল ফ্ৰাই কৰি হৈ গ'ল এয়া দেখিছেনে এতিয়া মই বইল কৰি থোৱা কি কয় ফ্ৰাই কৰি থোৱা কোফটাকেইটা ইয়াত দি দিছোঁ কোফটা দিয়াৰ পিছত বেছি দেৰি কেৰাহী মানে উতলাই থাকিব নালাগে সেইটো ভাঙি যোৱা চান্স থাকিব পাৰে ন সেইটো কাৰণে অকণমান দেৰি উতলালেই হৈ গ'ল যিহেতু বইলেই হয় গোটেইখিনি বস্তু কালাৰটো যে কিছু আহিছে ধুনীয়া কিন্তু দেই এয়া মই হৈ গ'ল ইয়াত মই অকণমানকে ধনিয়া দি দিছোঁ বাছ মই এতিয়া গেছ অফ কৰি দিম এয়া আজি মই দুপৰীয়া কাঢ়ি সজাব লৈছোঁ এয়া গৰম গৰম ভাত ইয়াৰ লগত আছে তিয়ঁহ তাৰ লগত আছে নেমু টেঙা আছে গৰম গৰম ধোঁৱা ওলাইছে ভাতৰ পৰা একদম এয়া হ'ল নেমু টেঙা লগত আছে ভোট জলকীয়া আৰু কাঁহীখন কেনেকৈ থ'লে মানে বস্তুবোৰ থ'লে ধুনীয়া লাগিব তাকেই ভাবি পোৱা নাইকিয়া ইমান নাজানো যে এয়া হ'ল কঁঠালৰ কোফটা কাৰী আৰু লগত আছে মচুৰ দালি বিলাহী দি বনাইছিলোঁ আজি ইমানেই কেনেকুৱা লাগিছে বাৰু আশা কৰিলোঁ আপোনালোকে ভাল পাব আৰু মোৰ চেনেলটো বাৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিছেনে সোনকালে কৰি দিব দেই আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আজিলৈ আহোঁ বাই বাই